প্ৰিয় দৰ্শক আৰম্ভণি চাই নিশ্চয়কৈ আপুনি অনুমান কৰিব পাৰিছে আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল আৰু বহুত ধামাকা হ'বলৈ গৈ আছে গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা আজি এখন বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীয়ে মিলি নতুন বছৰ আৰু ভোগালী উপলক্ষে সৰুকৈ এটা ভোজৰ আয়োজন কৰিছে আৰু সেই ভোজত মোক বিশেষভাৱে নিমন্ত্ৰণ জনাইছে তেওঁলোকে আৰু সেইখন ভোজলৈ গৈ আছোঁ আৰু সেইখন ভোজ বহু দূৰলৈকে তেওঁলোকে নাযায় গাঁৱৰ এখন নদীৰ পাৰতে তেওঁলোকে খোজকাঢ়ি গৈ তাতে সৰুকৈ তেওঁলোকে ভোজৰ আয়োজন কৰিছে আৰু যথেষ্ট জমনি হ'ব মোৰ বিশ্বাস বহুতে ভাল লাগিব সেইকাৰণে কৈছোঁ আজিৰ ভিডিঅ' বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আৰু এইখন গাঁৱৰে একদম সৰু নৈৰ পাৰত তেওঁলোকে এই খানাৰ আয়োজন কৰিছে আৰু খানাটো বহুতে ভাল হ'ব যদিও খানা সৰু কোনো কথা নাই কিন্তু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা তেওঁলোকে নিজৰ সমৰ্থ অনুযায়ী যেনেকৈ পাৰিছে তেনেকৈ আয়োজন কৰিছে বলক গৈ থাকোঁ প্ৰিয় দৰ্শক ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিছোঁ অলৰেডি ষ্টুডেণ্টখিনি গৈছে তেওঁলোকে আৰু এই ৰাস্তাখন নতুনকৈ বনাবলৈ আৰম্ভ কৰিছে ৰাস্তাত গৈ থাকোঁতে যদি আপোনাৰ চাৰিওকাষৰ পথাৰখন দেখা পায় তেনে দেখিব একদম সৰিয়হৰ কাৰণে হালধীয়া হৈ আছে আৰু চব্জি খেতিৰ কাৰণে সেউজীয়া হৈ আছে এক বেলেগ ধৰণৰ মনোমোহা পৰিৱেশ বহুতে সুন্দৰ পৰিৱেশৰ মাজত যাত্ৰা নৈৰ পাৰলৈ আৰু নৈখন যথেষ্ট সৰু নৈ আৰু নৈখনৰ নাম হৈছে পল্লা নদী আৰু পল্লা নদীৰ কাষত ইফালে যদি চায় তেতিয়াহ'লে দেখিব পথাৰৰ কাষৰ দৃশ্যসমূহ একদম খুবেই সুন্দৰ খুবেই ধুনীয়া আৰু খুবেই মনোমোহা দৃশ্য এয়া চাওক ইতিমধ্যে আহি আমি নৈৰ পাৰ পাই গ'লোঁ ৰাস্তা হয়তো অলপ নৈপৰীয়া ৰাস্তা অলপ তেনেকুৱা ধৰণৰ ঠিক নহয় ৰাস্তা অলপ খেলি মেলি থাকে আৰু এইখন তেওঁলোকে সেই ছাত্ৰ-ছাত্ৰীয়ে চাওক এইবোৰ ল'ৰাই ইয়াত ক্ৰিকেট খেলি আছে আহি তেওঁলোকে অলপ বেলেগ ধৰণে এনজয় কৰিছে তাৰপিছত কোনখিনি ঠাইত খানা স্পেচিয়েলি খাইছে সেই ঠাইডোখৰ আপোনালোকক মই এবাৰ দেখুৱাবলৈ চেষ্টা এটা কৰিম সেই দৃশ্যটো চাওক হোৱা যদি চাই তেতিয়াহ'লে আপুনি দেখিব পাৰিব এয়া নদীৰ পাৰত নদীৰ ঠিক মাজভাগত এই ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে এনেকুৱা ধৰণে ইয়াত আয়োজন কৰিছে তাতে যাম বৰ ধুনীয়া লাগিব পৰিৱেশটো এয়া আমি পাই গ'লোঁ মূল ঠাইডোখৰ চাওক কিমান ধুনীয়া পৰিৱেশৰ মাজত এইসকল শিক্ষাগুৰু ইয়াত বহি আছে তাৰ লগতে ষ্টুডেণ্টখিনিক দেখুৱাম মই তালৈকে সেই ঠাইলৈ যাম যদিও একদম গাঁৱৰ ভিতৰত ওচৰতে কিন্তু ঠাইডোখৰ বহুত ধুনীয়া হয়তো আপোনালোকে নাজানে এয়া হৈছে পল্লা নদী আৰু পল্লা নদী একদম সৰু নৈ হ'লেও মাজত এনেকুৱা ধৰণৰ সৰু ঠাইডোখৰ এনেকৈ আছে য'ত পানী নাই আৰু সেই ঠাইডোখৰত তেওঁলোকে এনেকুৱা খানা আয়োজন কৰিছে আৰু সৌ যদি দেখা পায় তেতিয়াহ'লে ষ্টুডেণ্টখিনিক দেখিব তেওঁলোকে এটা শাৰী পাতি ৰখিছে কিবা হয়তো কৈছে আৰু বিভিন্ন ধৰণৰ সেই মুৰ্গীখিনি তাতে কাটিছে মই দেখুৱাম তাতে যাম মই ইয়াতে দেখিছে হোৱা এখন সাঁকোৰ আছে সাঁকোৰে ষ্টুডেণ্টখিনি সিফালে হয়তো গৈছিলে পাৰ কৰি হয়তো আহি আছে কিন্তু আমি এনেকৈ পানীৰ মাজেৰে পাৰ হৈ যাম এয়া দেখিছেনে এয়া এনেকৈ নামি গৈ আছোঁ পানীৰ মাজেৰে গৈ থাকোঁ আৰু মোৰ ল'ৰাটোক অলপ দাঙি দিওঁ মই এইখিনিত অলপ পানী বেছি আছে কাৰণে অলপ দাঙি লৈ চাওক যোৱা এনেকৈ পাৰিবা এতিয়া যাবলৈ ঠাণ্ডা পানীৰ মাজেৰে গৈ থাকোঁ ঐ আৰু অলপ দাঙি দিছোঁ তোমাক যিটো ঠাইত আহিব লগা আছিল ঠাইডোখৰ পাই গ'লোঁ আৰু ইমান ধুনীয়া ঠাই মইতো কল্পনা কৰা নাছিলোঁ ঠাইডোখৰ ইমান ধুনীয়া হ'ব এটা কথা হ'ল নদীৰ মানে দ্বীপ নাই এইটোৱে মানে একদম সৰু দ্বীপ ন প্ৰধান শিক্ষক আছে ইয়াৰে কথা পাতিম কি উদ্দেশ্যে কেনেকুৱা ধৰণৰ আয়োজন কৰিলে কওক অলপ উদ্দেশ্য আৰু কি মানে ভোগালী বিহু ভোগালী বিহু উপলক্ষে আমি স্কুলৰ পৰা মানে বিশেষকৈ 3টা ক্লাছ 6, 7, 8ৰ ষ্টুডেণ্টখিনিক লৈ আমি মানে ভোগালী বিহু উদযাপন কৰিবলৈ নদীৰ পাৰলৈ আহিলোঁ নদীৰ পাৰত গাঁওখনৰ ওচৰত বহুতে ধুনীয়া লাগিছে পৰিৱেশটো ছাত্ৰ-ছাত্ৰীসকলে কি কৰি আছে এবাৰ দেখুৱাই দিয়া কেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁলোকে এটা লাগি গৈছে নিজৰ কামত আৰু ইফালে হয়তো ব্ৰেড নেকি ব্ৰেড আনিছে ইফালে ব্ৰেডখিনি খাব লাগিব ইয়াৰ প্ৰথমটো আপ্যায়ন এনেকৈ ব্ৰেড তাৰ মাজত জেলি লগাই দিছে জেলি আৰু ব্ৰেড একেলগে কৰি লৈছোঁ কৰি লৈ যেতিয়া যিহেতু ভোজ খাবলৈ আহিছোঁ আৰু ভোজৰ প্ৰথমটো আপ্যায়ন ব্ৰেড আৰু জেলি এইটো এজন শিক্ষক আছে মাতিম আহক আমাৰ আয়োজন মানে আচলতে কি মাঘ বিহু এই মাঘ বিহুৰ বতৰত বহুতে পিকনিক যায় পেলাই ভাল কিন্তু আমাৰ সৰু ল'ৰা ছোৱালী গাড়ীত বমিও কৰিব পাৰে গতিকে এই ওচৰতে পল্লা নদীৰ পাৰত এটা মানে যিটো নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ কাৰণে আহিছোঁ আৰু ইয়াত লগে ভাগে এসাঁজ খাম আপোনালোককো মাতিছোঁ নিমন্ত্ৰণ কৰিছোঁ খোৱাৰ কাৰণে মানে এই মাঘ বিহুৰ মানে যিটো আন্তৰিক শুভেচ্ছা গোটেই অসমবাসীলৈ অসমীয়া ৰাইজলৈ আমি জনাইছোঁ মাঘ বিহুৰ পৰা যেটো আমি মানে মেজিৰ জুই জ্বলাম এই মেজিৰ জুয়ে যেটো অপায় অমংগল সব পুৰি ছাই হৈ যাওক আৰু আমাৰ অন্তৰটো মানে পবিত্ৰ হওক আৰু এটি বছৰ আমি সকলোৱে সম্প্ৰীতি অসমত যাতে বাস কৰিব পাৰোঁ আমি অসমীয়া হিচাপে জয় অসম
আৰু এজন শিক্ষক আছে তেওঁ খাই আছে কি খায় ব্ৰেড ব্ৰেড কি ক'ব আজি খানা খাবলৈ আহিছে খুব ভাল লাগিছে তাৰমানে আমাৰ এই জায়গাটোক বেলেগে চিনি নাপায় হয় কিন্তু পিকনিকৰ কাৰণে যেনে এনেকুৱা এটা মনোমোহা জায়গা আছে এইটো বহুত নাজানে অসমবাসীক মই জনাব বিচাৰিছোঁ যে এই পল্লাৰ পাৰত বিলাচীপাৰাৰ ওচৰতে পল্লাৰ পাৰত ধুনীয়া স্পট আছে য'ত পিকনিক খাই বহুত ভাল লাগিব আৰু ইয়াৰ যিটো নান্দনিক দৃশ্য সেই দৃশ্যবিলাক অতি মনোমোহা সঁচাকৈ বহুত ধুনীয়া আৰু মই দৰ্শকক কৈছোঁ এই আগতে যে আপোনালোকে এই ঠাইটোত যদি আহিব বিচাৰে তেতিয়াহ'লে কেনেকৈ আহিব আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে বৰপেটা ৰোডৰ পৰা খৰিয়াবাৰী হৈ চিধা পূবফালে যিখন ৰাস্তা সোমাই আছে মৰিৰাজাৰ হৈ আহি বিলাচীপাৰা যিখন বজাৰৰ পৰা মই কেনেকৈ সোমাই আহিছিলোঁ আপোনালোকে দেখিছে আপোনাৰ গাড়ী চাৰিলৈ আহে নহয় তেতিয়াহ'লে দেখিব এই ঠাইডোখৰ আমাৰ গাড়ীখিনি তাতে পাৰ্ক কৰিছোঁ পাৰ্কিং কৰিবলৈ একদম বিশাল স্পেচ এটা আছে য'ত আপোনালোকে গাড়ীসমূহ পাৰ্ক কৰিব পাৰিব তাৰ লগতে ক'ৰবাত যদি টেণ্টসমূহ লগাই আপোনালোকে এনেকুৱা ধৰণৰ টেণ্ট লগাব পাৰিব এয়া চাওক ইতিমধ্যে ৰন্ধাৰ পৰ্ব ষ্টাৰ্ট হৈ গৈছে এইসকল এইখিনি চাওক এইখিনি মছলা পাতি বা আলু পিঁয়াজ গোটেইখিনি শাৰী শাৰীকৈ টমেটো এতিয়া ৰাখিছে তাৰ লগতে ৰন্ধাৰ কামত যথেষ্টখিনি আগবাঢ়িছে কি ৰান্ধি আছে মই দেখুৱাই আছোঁ বাৰু আপোনালোকক এয়া চাওক ইফালে চব্জি আৰু হোৱা ভাত ইতিমধ্যে ৰান্ধা প্ৰায় কমপ্লিট হৈছে চাওক এয়া লাবৰা ৰেডি হৈ গ'ল মিক্স ভেজ যিটো চব্জি এয়া ভাত মাংসৰ চব্জি এয়া মুৰ্গীৰ মাংস প্ৰায় কমপ্লিট মাংস প্ৰায় হৈ আহিছে আৰু মোক টেষ্ট কৰিব দিছে মই যিহেতু সদায় বেলেগ বেলেগ খোৱাবিলাক টেষ্ট কৰি থাকোঁ সোৱাদ কেনেকুৱা হয় সেই গতিকে ইয়াৰ পৰা অলপ মাংস উঠাই কিনি মোক টেষ্ট কৰিব দিলে এয়া আলু দিছে তাৰ লগতে কেইপিছমান মাংস দিছে অলপ খাই চাওক কেনেকুৱা হৈছে খাই মোক জনাব দিছে ইয়াৰ সোৱাদটো কেনেকুৱা হ'ল গতিকে খাই যদি ভাল লাগে ভাল বুলি ক'ব দিছে এয়া চাওক মোটামুটি প্ৰায় হৈ আহিছে আৰু অলপ সময় ৰান্ধিব লাগিব ৰান্ধি বস্তুটো চব্জিটো কিন্তু বহুত ধুনীয়া হ'ব এয়া দেখিছে ইতিমধ্যে খোৱা লোৱাৰ পৰ্ব আৰম্ভ হৈছে এওঁলোকে খোৱাবলৈ আৰম্ভ প্ৰথমে ছোৱালীখিনিক খাবলৈ দিছে এনেকৈ এয়া চাই লওক চাই লওক আৰু ইফালে ল'ৰাখিনি তাতে আছে স্পেচিয়েলি আজিৰ খানাটো ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীক শিক্ষকসকলে এনেকুৱা ধৰণে খাদ্যখিনি প্ৰথমে বিতৰণ কৰিছে এতিয়া খোৱাৰ পাল প্ৰথমে আৰম্ভ কৰিছোঁ লাবৰাৰ সৈতে লাবৰা বুঢ়ী হৈছোঁ ন সকলোৰে লগত এনেকৈ লগে ভাগে এসাঁজ খোৱাৰ আমেজে বেলেগ এতিয়া মাংস আহি পাই গ'লে হয় বহুত দেৰি হৈ গ'ল ভোকো যথেষ্ট লাগিছে ভোক লগাৰ কাৰণে যি খাইছোঁ তাকে টেষ্ট লাগিছে